গুড মৰ্ণিং। মানিমুনি পালোঁ বজাৰত, দুটোপোলা কিনি আনিছোঁ। বৰ ধুনীয়া, এতিয়াও ফ্ৰেছ হৈ আছে। ইয়াৰে এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। ব'লকচোন আৰম্ভ কৰোঁ। এতিয়া মানিমুনিখিনি মই অলপমান বাছি লওঁ ভালদৰে। চাফাই আছে, তথাপিও অলপমান বাছিয়াটো ভাল হ'ব। এইখিনি মই ভালদৰে বাছি ল'লোঁ। মানিমুনি শাক দুবিধ হয়, এইটো সৰু মানিমুনি, এইবিলাক ডাঙৰ মানিমুনি। ডাঙৰখিনি মই দিয়া নাই চাটনিত, এইখিনি বেলেগকৈ বনাম। এতিয়া মিক্সিত সুমুৱাই ল'লোঁ, মই অলপমান নিমখ দিম, লগতে অলপমান আদা ৰচুন দি দিম। এতিয়া ভালদৰে গুড়ি কৰি লওঁ। এতিয়া মই এটা বিলাহী আৰু দুটা পকা জলকীয়া পুৰি লওঁ অলপমান গেছত। বিলাহী আৰু জলকীয়াকেইটা পুৰা হৈ গৈছে, এতিয়া মই মিক্সিত দি দিম। মানিমুনি চাটনিখন ৰেডি হৈ গৈছে। বিলাহীটো আৰু জলকীয়াটো আপোনালোকে এনেকৈ পুৰি দিবচোন, খাবলৈ বৰ টেষ্টি হয়। এনেকৈ আপোনালোকে খাই চাব কেতিয়াবা। এনেকৈ মানিমুনি খালে আমাৰ পেটৰ কাৰণেও ভাল। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।